চাওকচোন প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাণ্ড কাৰ্য কি কৰে। এই আছাক SC কমিউনিটি, SC কমিউনিটি বুলি কমিউনিটি আছে নেকি? প্ৰমোদ বড়োৰ স্পিচত এটা পেজ ইয়াতে আঠা লগাই দিছে। সেইকাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটো ফাংফুং বাজেট বুলি ক'ব খুজিছোঁ। কমপ্লিটলি ফাংফুং ধৰণে SC কমিউনিটি বুলি কিবা আমাৰ কমিউনিটি, এইটো 26টা কমিউনিটি যি তাৰ তেওঁ যিটো লেকচাৰ মাৰি থাকে তাৰ ভিতৰত SC কমিউনিটি বুলিও কিবা কমিউনিটি আছে নেকি? কাষ্ট এণ্ড কেটেগৰীৰ মুছলমান আছে, কনষ্টিটিউচনেল প্ৰভিজন আছে, এইবিলাকৰ ওপৰত তেওঁ আচলতে তেওঁ হস্তক্ষেপ কৰি সকলো বস্তুক তেওঁ খেলি মেলি কৰি তেওঁ এটা মানে ব্লাইণ্ড দিশে গতি কৰি আছে। এনেকে কৰিলে নহ'ব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেইকাৰণে এই বাজেটটো ফাংফুং বাজেট, টিমলেছ বাজেট আৰু কপি পেষ্ট বাজেট। টিমলেছ বাজেট বুলি কৈছোঁ আৰু এই বাজেটটো এটা কি বুলি কয় আপোনাৰ কপি পেষ্ট বাজেট। কাৰণ আগৰ বস্তুবিলাকে জাষ্ট কপি কৰিছে আৰু পেষ্ট কৰিছে, সেইধৰণে বাজেট হিচাপে উত্থাপন কৰিছে। গতিকে এইটো এটা কপি পেষ্ট বাজেটহে হয়। যিটো তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াই চিঞৰি থকা যিটো ভিজন ডকুমেণ্ট, এই ভিজন ডকুমেণ্টক ইয়াতে বাজেটত ৰিফ্লেক্ট কৰিব গৈ হাস্যকৰ কিছুমান কাম কৰিছে। ইয়াতে এনেক্সাৰ 1ত তেওঁলোকে কমিউনিটিৰ নামত কি ৰেষ্ট্ৰিক্টেড হলিডে কিছুমান ডিক্লেয়াৰ কৰিছে। আৰু ইয়াতে যদি আপুনি কমিউনিটিবিলাকৰ নাম চাব কিমান টিমলেছ বাজেট বুলি কোৱাৰ কাৰণটো এইটো এইকাৰণে, কমিউনিটি আদিবাসীৰ ভিতৰতে বেলেগ বেলেগ কমিউনিটি, আৰু ইয়াতে কমিউনিটি দিছে SC কমিউনিটি। SC কমিউনিটি, SCটো হ'ল এটা কনষ্টিটিউচনেল এটা কেটেগৰী হয় SC। তো কনষ্টিটিউচনেল কেটেগৰী মতে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছকনচেপশ্যনটো ইয়াতে তেওঁ এটা ইমান ডাঙৰ মিছকনচেপশ্যন ৰাখি ইয়াৰে কমিউনিটিখিনিক ডিল কৰিব খুজিছে, যিটো কোনো ধৰণৰ লং টাৰ্ম ভিজন নোহোৱাহে কথা কৈ আছে। তেওঁ কমিউনিটিৰ কথা ক'ব গ'লে আমাৰ ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনে বিভিন্ন ধৰণৰ কেটেগৰী অলৰেডি ডিছক্ৰাইব কৰি থৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া SC কমিউনিটি বুলি কয় কাক বুজাব গৈছে? SC কমিউনিটি বুলি কিবা আমাৰ কমিউনিটি, এইটো 26টা কমিউনিটি যি তাৰ তেওঁ যিটো লেকচাৰ মাৰি থাকে তাৰ ভিতৰত SC কমিউনিটি বুলিও কিবা কমিউনিটি আছে নেকি? এইটো কনষ্টিটিউচনেল কেটেগৰী হয়। তাৰপিছত আপোনাৰ মুছলিম বুলি এটা কমিউনিটি ৰাখিছে। চাওক মুছলমান বা সংখ্যালঘু ৰাইজৰ কাৰণে কিমান ভয়ানক। মুছলমানত কনষ্টিটিউচনেল কেটেগৰী আছে, MOBC আছে। এই MOBC ইয়াতে ৰিফ্লেক্ট কৰাইছে নে আমাৰ খিলঞ্জীয়া মুছলিমক ৰিফ্লেক্ট কৰাইছে, না বিভিন্ন ধৰণৰ যি আদাৰ কাষ্ট এণ্ড কেটেগৰীৰ মুছলমান আছে, কনষ্টিটিউচনেল প্ৰভিজন আছে, এইবিলাকৰ ওপৰত তেওঁ আচলতে তেওঁ হস্তক্ষেপ কৰি সকলো বস্তুক তেওঁ খেলি মেলি কৰি তেওঁ এটা মানে ব্লাইণ্ড দিশে গতি কৰি আছে। এনেকে কৰিলে নহ'ব। তেওঁ এজন ৰেছপনচিবল পাৰ্চন হিচাপে কমিউনিটি, কাষ্ট কমিউনিটিৰ এই মেটাৰটোত তেওঁ ডিল ভালকৈ কৰিব লাগিব। আৰু এইবিলাক কৰিব যাওঁতে কনষ্টিটিউচনেল প্ৰভিজন আৰু কনষ্টিটিউচনেল ৰাইট যিবিলাক আছে বিভিন্ন কেটেগৰীৰ, তাৰ ওপৰত যাতে প্ৰমোদ বড়োৰ যি হাতোৰা, এই হাতোৰাটো নপৰে, এইবিলাকৰ ওপৰতো আমি লক্ষ্য কৰিব লাগিব। আৰু আদিবাসীত এটা কমিউনিটি তেওঁ লিখিছে, কিমান হাস্যকৰ, আদিবাসী আশা কমিউনিটি বুলি দিছে। আশা মানে এইটো সম্ভৱতঃ ছাত্ৰ সংগঠন, আদিবাসী ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন। ইয়াতে এটা কমিউনিটি, চাওক নেম অফ দ্য কমিউনিটি কি, আদিবাসী আশা। আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি? চাওকচোন প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাণ্ড কাৰ্য কি কৰে। এই আছাক SC কমিউনিটি, SC কমিউনিটি বুলি কমিউনিটি আছে নেকি? মুছলিম বুলি কিবা কমিউনিটি আছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়া, মুছলিম বুলি কিবা কমিউনিটি আছে নেকি? আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি? আৰু আপোনালোকে তেওঁলোকক কি দিছে, ৰেষ্ট্ৰিক্টেড হলিডে টু বি ডিচাইডেড বাই দ্য অৰ্গেনাইজেশ্যন লেটাৰ। সেইটোও ঠিক হোৱা নাই। কিমান ফাংফুং বাজেট, এনে কৈছোঁ নেকি ফাংফুং বাজেট? প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেইকাৰণে এই বাজেটটো ফাংফুং বাজেট, টিমলেছ বাজেট আৰু কপি পেষ্ট বাজেট। আৰু ইয়াৰ দ্বাৰা BTC অঞ্চলৰ যে কিবা উন্নয়ন হ'ব, উন্নয়ন কৰিব পাৰিব, সম্ভৱ নহয়। আৰু তেওঁৰ বাজেটত এটা বস্তু কিন্তু বিষয় খুব স্পষ্টভাৱে প্ৰকাশ পাইছে, সেইটো এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে। 2026 যেতিয়া মাৰ্চ মাহৰ এণ্ডিং হ'ব, এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে। আৰু আমাৰ চৰকাৰ আহিলে এনেকৈ বাজেটৰ হিচাপ আমি দিবও নাযাওঁ। ৰিঅৰ্গেনাইজ কৰিব লাগিব, ভালকৈ কাম কৰিব লাগিব, তেতিয়াহে BTC অঞ্চলৰ ডেভেলপমেণ্ট ভালকৈ হ'ব। যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে BTCৰ এছেম্বলিত যি বাজেট উত্থাপন কৰিলে, এই বাজেটটো চাই আমি অধ্যয়ন কৰিলোঁ। যোৱাকালিৰ পৰা অধ্যয়ন কৰি এনেহেন প্ৰতিফলিত হৈছে যেন প্ৰমোদ বড়ো ডাঙৰীয়া কমপ্লিটলি BTCখন চলোৱাত তেওঁ অক্ষম।
এই বাজেটটো আমি তেওঁৰ যিটো বাজেট স্পিচ আৰু যিটো আমাৰ মেইন বাজেট এই দুটা যেতিয়া অধ্যয়ন কৰি আমি চালো এই দুটাৰ মাজত কোনো ধৰণৰ সংগতি নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ বৰ্তমানৰ যিটো বাজেট এই বাজেটটো একেবাৰে কমপ্লিটলি আমি যদি একে আখাৰে ক'ব যাওঁ এইটো হ'ল এটা কপি পেষ্ট বাজেট কাৰণ 2024 আৰু 25ৰ যিবিলাক হেডত যিমান এমাউণ্ট ধৰা আছিল একে ধৰণে আপোনালোকে ইয়াতে চাব পাৰে সকলো ডিপাৰ্টমেণ্টত একে এমাউণ্ট ধৰা হৈছে মানে জাষ্ট কপি পেষ্ট কৰা হৈছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক আমি কপি পেষ্ট বাজেট বুলি কওঁ তেওঁ যি ধৰণে উন্নয়নৰ কথা কৈ আছে ডাঙৰ ডাঙৰ স্পিচ দি আছে এই স্পিচৰ লগত এই বাজেটৰ কোনো ধৰণৰ ভেলু নাই কোনো ধৰণৰ মিল নাই আপোনালোকে চাব পাৰে লাষ্ট পেজত যিটো প্ৰমোদ বড়োৰ স্পিচত এটা পেজ ইয়াতে আঠা লগাই দিছে তাৰ মানে কি আঠা লগাই ইয়াতে যিটো ফাইনেল বাজেটৰ আচলতে ক'বলগীয়া যে কিমান টকা আহিব আৰু কিমান খৰচ হ'ব তাৰ যিটো এষ্টিমেট এই এষ্টিমেটটো লাষ্ট পেজত আছে আৰু ইয়াতে আঠা লগাই দিছে সেইকাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক ফাংফুং বাজেট বুলি ক'ব খুজিছো কমপ্লিটলি ফাংফুং ধৰণে বাজেটটো প্ৰস্তুত কৰা হৈছে আৰু এটা টিমলেছ বাজেট এটা টিমে ইয়াৰ পিছফালে যে কাম কৰি ফেলে এই বাজেটটো প্ৰস্তুত কৰিছে সেইটো সম্পূৰ্ণৰূপে ইয়াতে দেখা নাযায় মানে কোনো এটা টিমলেছ বাজেট এটা ফাংফুং বাজেট আৰু এটা কপি পেষ্ট বাজেট এনেকুৱা ধৰণৰ বাজেটৰ দ্বাৰা প্ৰমোদ বড়ো ডাঙৰীয়াই যদি বিটিচিখনৰ উন্নয়নৰ যি ফটাঢোল বজাই আছে সেইটো প্ৰমাণ হৈ গৈছে আপোনাৰ যি তেওঁ ভিজন ডকুমেণ্টৰ কথা কয় বিভিন্ন জাতি জনগোষ্ঠীৰ কমিউনিটিৰ কথা কয় সেইটো তোৰ স্পিচত তেওঁ মেনশ্যন কৰিছে কি বুলি মেনশ্যন কৰিছে এটা নতুন ডিপাৰ্টমেণ্ট বনোৱা হ'ব ষ্টেবলিছমেণ্ট অফ বড়োলেণ্ড কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি তেওঁৰ বাজেট স্পিচত দিছে আৰু তাতে লিখিছে এনে ধৰণৰ খৰচ কৰা হ'ব এইটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 2025 আৰু 26ত তেওঁ এই নতুন ডিপাৰ্টমেণ্টটো খুলি যে এইবিলাক কাম কৰিম বুলি কৈছে তাৰ বাজেট ধৰিব লাগিব কিন্তু আপুনি এই ইয়াতে যদি চাই আপোনাৰ ইয়াতে যিকেইটা ডিপাৰ্টমেণ্ট আছে ইয়াতে যি 42টা ডিপাৰ্টমেণ্ট আছে ইয়াতে কিন্তু এই যি নতুন ডিপাৰ্টমেণ্ট এই নতুন ডিপাৰ্টমেণ্টৰ মেনশ্যন নাই থাকিব লাগিব তেতিয়াহে আমি বিটিচিৰ ৰাইজে বুজিব পাৰিব যে আচলতে এই কমিউনিটিৰ যি ডিপাৰ্টমেণ্ট খুলি বিভিন্ন কমিউনিটিৰ কাৰণে যিবিলাক কাম কৰিম বুলি তেওঁ মুখেৰে কৈ আছে তাক যদি একচুৱেলি বাস্তৱত ৰূপান্বিত কৰিব লগা হয় তেতিয়াহ'লে বাজেটত মেনশ্যন থাকিব লাগিছিল কিন্তু এই বাজেটত তাৰ হিচাপ নাই গতিকে ভাবি চাওক আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক কথা কৈ আছে এই কথাবিলাক যে গোকাত মিছা সম্পূৰ্ণ মিছা বিভিন্ন কমিউনিটিক লৈ কোৱা কথাবিলাক এই আৰু ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিগত চৰকাৰৰ যিবিলাক ফেইলৰবিলাক স্পষ্টভাৱে অতি স্পষ্টভাৱে দেখা গৈছে মই আপোনালোকক ক'ব খোজো যিটো তেওঁৰ আণ্ডাৰত বেলেগ ইএম আৰু বেলেগ ডিপাৰ্টমেণ্টৰ কথা বাদে দিয়ক তেওঁৰ আণ্ডাৰত যিটো ডিপাৰ্টমেণ্ট TND ডিপাৰ্টমেণ্ট ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টতে আনস্পেণ্ড বেলেঞ্চ 2024-25 যোৱা বছৰৰ এই ডিপাৰ্টমেণ্টতে আনস্পেণ্ড বেলেঞ্চ হ'ল 2,992 লাখ মানে তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই এইটো ডিপাৰ্টমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিপাৰ্টমেণ্টত তেওঁ নিজে তেওঁৰ আৰু ডিপাৰ্টমেণ্ট আছে তেওঁৰ যিটো ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট তেওঁৰ আণ্ডাৰত আছে এইটো হ'ল ট্ৰাইবেল এফেয়াৰ্ছ প্লেন ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত প্ৰমোদ বড়ো ডাঙৰীয়াই 2024-25ত 6 লাখ টকা আৰু 2024-25ৰ স্পেচিয়েল গ্ৰাণ্ট হিচাপে এটা আহিছিল 18,626 লাখ ইমান টকা তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ নিজা ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 103 লাখ খৰচ কৰিব পৰা নাই আনস্পেণ্ড বেলেঞ্চ এইবিলাক ইৰিগেশ্যন ডিপাৰ্টমেণ্টত 194 লাখ খৰচ কৰিব পৰা নাই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত 121 লাখ খৰচ কৰিব পৰা নাই যোৱা বছৰৰ বাজেটত PWD যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টত তেওঁ 170 লাখ তেওঁ খৰচ কৰিব পৰা নাই 24-25ৰ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট যি এডুকেশ্যনৰ কথা তেওঁ কৈ ফেলে ঢাকঢোল পিটি আছে সমগ্ৰ BTCৰ বোলে এডুকেশ্যন তেওঁ সলনি কৰি দিছে ৱেৰেজ গুণোৎসৱত আজি BTCৰ জিলাবিলাক তলত গুচি গ'ল মেট্ৰিকৰ ৰিজাল্ট তলত গুচি গ'ল কিহৰ কাৰণে গৈছে তাৰ এছেছমেণ্ট আপোনাৰ এই বাজেটত ৰিফ্লেকশ্যন হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই
ক'বই নালাগে কিহৰ কাৰণে গুণোৎসৱত স্কুলবিলাকৰ যিটো মানদণ্ড তলত গুচি গ'ল BTC অঞ্চলৰ কিহৰ কাৰণে মেট্ৰিকৰ ৰিজাল্ট বেয়া হ'ল তাৰ ৰিফ্লেকশ্যনটো এই বাজেটত আছে কাৰণ এডুকেশ্যন ডিপাৰ্টমেণ্টতো প্ৰমোদ বড়ো ডাঙৰীয়াই 2024 আৰু 25ত 36 লাখ খৰচ কৰিব পৰা নাই আৰু 2023-24 বাজেটৰো তেওঁ পইচা খৰচ কৰিব পৰা নাই হেতু হল 92 লাখ মানে এডুকেশ্যন ডিপাৰ্টমেণ্টটো তেওঁ ভালকে চলাব পৰা নাই ওভাৰঅল যদি আমি চাওঁ এইবাৰৰ যিটো বাজেট এই বাজেটত আপোনালোকক তেওঁলোকে স্পষ্ট কৰিছে 3944 লাখ এটো হল আনস্পেন্ড বেলেন্স আৰু লগতে আনস্পেন্ড বেলেন্সে 453 লাখ সো এইবিলাক হল সব প্ৰিভিয়াস আনস্পেন্ড বেলেন্স বিলাক লৈ তেওঁ এই বাজেটটো বনাইছে পূৰ্বৰ খৰচ কৰিব পৰা নাই তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি লাইবিলিটিৰ কথা কয় কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া হাতত টকা থাকি খৰচ কৰিব নোৱাৰে BTCৰ ৰাইজে তেওঁ প্ৰশ্ন খুদিব যে কিহৰ কাৰণে কি এনেকুৱা কন্ডিশন আছে যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই খৰচ কৰিব পৰা নাই কিমান দুৰ্ভাগ্যজনক কিছুমান ডিপাৰ্টমেন্ট আছে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট বিশেষকৈ এই ডিপাৰ্টমেন্টৰ আন্ডাৰত যেতিয়া আমাৰ হেজাৰ্ড কন্ডিশন আহে তেতিয়া কি হয় ষ্টেটৰ পৰা নন প্লেন নন স্যালাৰি এটা হেডত পইচা আহিছিল আৰু বিগত সময়ছোৱাত 157 লাখ 155 লাখ এনেকে টকা আহিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এই হেডৰ পইচা খৰচ কৰিব নোৱাৰাৰ কাৰণে আজি 2025-26 এই বাজেটটো ষ্টেটে দিয়া এই বাজেটটো জিৰো হৈ গৈছে আৰু দুৰ্ভাগ্য অহা বছৰ এই হেডটো ষ্টেট গভৰ্ণমেণ্টে নাইকিয়া কৰি দিব কাৰণ এই যিটো বাজেট হেড এই পইচাটো BTC চৰকাৰে প্ৰমোদ বড়োৰ চৰকাৰে আজিলৈকে খৰচ কৰিব পৰা নাই একে ধৰণৰ PHE তো এটা নন প্লেন নন স্যালাৰি বাজেট আহিছিল আগত 300 লাখ মানে 3 কোটি টকা আহিছিল বিভিন্ন কামত খৰচ কৰিবৰ কাৰণে ইমাৰ্জেন্সিৰ সময়ত হেতুৰ আজিৰ তাৰিখত যদি আপোনালোকে বাজেট হিচাপ চাই মাত্ৰ 95000 দিছে অহা বছৰৰ বাজেটত হয়তো জিৰো হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত এই হেডটোই নোহোৱা হৈ যাব এনেকুৱা কন্ডিশনত যদি থাকে কাৰণ এইবিলাক তেওঁলোকে খৰচ কৰিব পৰা নাই ষ্টেটে সেইকাৰণে কমাই জিৰো কৰি দিছে আৰু একেদৰে আৰু এটা পাব্লিচিটি ডিপাৰ্টমেন্টত নন প্লেন নন স্যালাৰি ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা টকা আহিছিল এই হেডত আৰু এই হেডত আগতে 180 লাখ আহিছিল কিন্তু আজিৰ তাৰিখত 25-26ত এটো 0.95 লাখ মানে 95000 আহিছে আৰু এটো যদি খৰচ কৰিব নোৱাৰে তেতিয়া হলে এটো জিৰো হৈ যাব আৰু এসময়ত এই হেডটো নোহোৱা হৈ যাব এইদৰে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ হ্যান্ডেল কৰিব নোৱাৰি BTC খন ভালকে চলাব নোৱাৰি বহুত ক্ষতি কৰি আছে BTC টোৰ আৰু BTCৰ বহুত লছ কৰি আছে তেওঁৰ যিবিলাক বাজেটৰ স্পিচ ৰাইজক যিবিলাক কথা কৈ আছে এইবিলাকৰ লগত যেটো কাৰুকাৰ্যৰ কোনো ধৰণৰ মিল নাই সেই কাৰণে এইবাৰৰ যেটো বাজেট এই বাজেটটোক আমি এটা ফাংফুং বাজেট বুলি কৈছো টিমলেস বাজেট বুলি কৈছো আৰু এই বাজেটটো এটা কি বুলি কয় আপোনাৰ কপি পেস্ট বাজেট কাৰণ আগৰ বস্তুবিলাকে জাস্ট কপি কৰিছে আৰু পেস্ট কৰিছে সেই ধৰণে বাজেট হিচাপে উত্থাপন কৰিছে গতিকে এইটো এটা কপি পেস্ট বাজেট হে হয়